ৰাইজৰ দল, কংগ্ৰেছ আৰু জাতীয় পৰিষদ। এই তিনি গুগল ফৰ্মুলাটো আগেও ফ্লপ হৈছিল। যোৱা 2024 লোকসভা সমষ্টিত তেজপুৰত মই দেখিছিলোঁ তিনি গগৈ একেলগে আপোনালোকে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰিছিলে এই কৰি বিৰোধী ঐক্যমঞ্চ ফ্লপ হ'ল, পৰাজয় হ'ল বেয়াকৈ। আকৌ তাৰপিছত উপ নিৰ্বাচন আহিল লোকসভাৰ পিছত, তাতো সেই তিনি গগৈ ফৰ্মুলা আহিছিলে, আকৌ ফ্লপ হ'ল। আকৌ এইবাৰ নাগৰিক মঞ্চৰ সভাত ৰাজনৈতিক ভাষণত আকৌ সেই তিনি গগৈৰ কথা আহিছে। মই কথাটো বুজি নাপাওঁ, বাৰ বাৰ ফ্লপ হৈ থকাৰ পাছতো তিনি গগৈৰ ফৰ্মুলাটো সেই একাংশ বুদ্ধিজীৱী কিয় আগুৱাই দি আছে আমি কিন্তু বুজি পোৱা নাই। নাগৰিক মঞ্চ সভা বুলি ক'লেও তাত আমাক আমন্ত্ৰণ কৰা নাই। যদি আমি পলিটিকেল ৰাজনৈতিক সভা বুলি কওঁ তাতো আমাক আমন্ত্ৰণ কৰা নাই। আম আদমি পাৰ্টিক আমন্ত্ৰণ কৰা নাই। গতিকে আমি কি দুৰ্বল নেকি? কথাটো তাত নহয় জানো? যদি কোনোবা কংগ্ৰেছে এইটো নেতৃত্ব ল'লে হয় আমাক আমন্ত্ৰণ কৰা, তেতিয়া আমি বেয়া নাপালোঁ। বুদ্ধিজীৱী সমাজৰ দায়িত্ব থাকে সকলোকে একগোট কৰা, কিন্তু এইসকল বুদ্ধিজীৱীটো একগোট কৰা নাই, ভাগ ভাগেই কৰি আছে। আৰু বেছি আচৰিত লাগিছে, যি দুটা দলে ভাৰতৰ ৰাজনীতিত বিজেপিক দুবাৰ তিনিবাৰকৈ পৰাজয় কৰিছে, আম আদমি পাৰ্টি হওক, তৃণমূল কংগ্ৰেছেই হওক বা সমাজবাদী পাৰ্টিয়েই হওক, সকলোতো অসমত ৰাজনৈতিক দলটো পৰিচালনা কৰি আছে, কাকো কিন্তু আমন্ত্ৰণ কৰা নাই। চাওক, আচৰিত লাগিল। আজি কেইদিনমান পূৰ্বে একাংশ বুদ্ধিজীৱী, অসমৰ সকলো বুদ্ধিজীৱীৰ কথা কোৱা নাই, এখন নাগৰিক মঞ্চ বুলি সভাৰ আয়োজন কৰিছিলে মাছখোৱাৰ প্ৰেক্ষাগৃহ। বুদ্ধিজীৱী কৰিলে সাধাৰণতে সংবাদ মাধ্যমত প্ৰকাশ পায়েই, তাত যাই দেখিলোঁ এখন কোনো নাগৰিক মঞ্চৰ সভা নাছিল। সেইখন সভাত কেৱল প্ৰথমৰ পৰা শেষৰলৈ ৰাজনৈতিক ভাষণ, ৰাজনৈতিক পৰিকল্পনা আছিল। তাতো ঠিকে আছে, আমাৰ ক'বলগীয়া একো নাই যে বুদ্ধিজীৱীৰ এক নাগৰিক মঞ্চৰ সভাত ৰাজনীতিক প্ৰসংগ ওলাইছে, কাৰণ বৰ্তমান পৰিস্থিতি অসমৰ সকলোৱে গম পায়। কিন্তু বেছি আচৰিত লাগিল, সেই একাংশ বুদ্ধিজীৱীয়ে মানে বিজেপি বিৰোধী শক্তি বুলি কেৱল তিনি গগৈৰ ফৰ্মুলাটোহে তাত এপ্লাই কৰা দেখা যায়। ৰাইজৰ দল, কংগ্ৰেছ আৰু জাতীয় পৰিষদ। এই তিনি গগৈৰ ফৰ্মুলাটো আগেও ফ্লপ হৈছিল। যোৱা 2024 লোকসভা সমষ্টিত তেজপুৰত মই দেখিছিলোঁ তিনি গগৈ একেলগে আপোনালোকে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰিছিলে এই কৰি বিৰোধী ঐক্যমঞ্চ ফ্লপ হ'ল, পৰাজয় হ'ল বেয়াকৈ। আকৌ তাৰপিছত উপ নিৰ্বাচন আহিল লোকসভাৰ পিছত, তাতো সেই তিনি গগৈৰ ফৰ্মুলা আহিছিলে, আকৌ ফ্লপ হ'ল। আকৌ এইবাৰ নাগৰিক মঞ্চৰ সভাত ৰাজনৈতিক ভাষণত আকৌ সেই তিনি গগৈৰ কথা আহিছে। মই কথাটো বুজি নাপাওঁ, বাৰ বাৰ ফ্লপ হৈ থকাৰ পাছতো তিনি গগৈৰ ফৰ্মুলাটো সেই একাংশ বুদ্ধিজীৱী কিয় আগুৱাই দি আছে আমি কিন্তু বুজি পোৱা নাই। আৰু বেছি আচৰিত লাগিছে, যি দুটা দলে ভাৰতৰ ৰাজনীতিত বিজেপিক দুবাৰ তিনিবাৰকৈ পৰাজয় কৰিছে, আম আদমি পাৰ্টি হওক, তৃণমূল কংগ্ৰেছেই হওক বা সমাজবাদী পাৰ্টিয়েই হওক, সকলোতো অসমত ৰাজনৈতিক দলটো পৰিচালনা কৰি আছে, কাকো কিন্তু আমন্ত্ৰণ কৰা নাই। আমি তিনিবাৰকৈ পশ্চিমবংগত বিজেপিক পৰাজয় কৰিলোঁ, এবাৰ চাৰিবাৰৰ বাবে পৰাজয় কৰিব গৈ আছোঁ, কিন্তু সেই বুদ্ধিজীৱীৰ নাগৰিক মঞ্চ সভা বুলি ক'লেও তাত আমাক আমন্ত্ৰণ কৰা নাই। যদি আমি পলিটিকেল ৰাজনৈতিক সভা বুলি কওঁ তাতো আমাক আমন্ত্ৰণ কৰা নাই। আম আদমি পাৰ্টিক আমন্ত্ৰণ কৰা নাই। গতিকে আমি কি দুৰ্বল নেকি? কথাটো তাত নহয় জানো? যদি কোনোবা কংগ্ৰেছে এইটো নেতৃত্ব ল'লে হয় আমাক আমন্ত্ৰণ কৰা, তেতিয়া আমি বেয়া নাপালোঁ। বুদ্ধিজীৱী সমাজৰ দায়িত্ব থাকে সকলোকে একগোট কৰাৰ, কিন্তু এইসকল বুদ্ধিজীৱীটো একগোট কৰা নাই, ভাগ ভাগেই কৰি আছে। কোনোবা দলক ছাইড কৰিছে, কোনোবা দলক লগত ৰাখিছে, UDFক সমালোচনা কৰিছে। সেই UDFৰ ভোট লৈতো এজন বুদ্ধিজীৱীয়ে সাংসদ হৈছিলে, হোৱা নাছিল জানো? এতিয়াতো আকৌ তেখেতসকলে সমালোচনা কৰিছে যে আমাৰ কথা স্পষ্ট যে আমি ৰাজনৈতিক দল আৰু আমি বিজেপিক পৰাজয় কৰি চৰকাৰ গঠন কৰিয়ে আছোঁ। তেনেস্থলত যদি আমাক ভাবিছে আমাৰ অস্তিত্ব নাই বুলি, সেই বুদ্ধিজীৱীসকলৰ জ্ঞান বুদ্ধিৰ মানে অভাৱ হৈছে বুলি মই ভাবোঁ। স্পষ্ট কথা। বুদ্ধিজীৱী সমাজে যেতিয়া নাগৰিক মঞ্চ সভা বুলি কৈ ৰাজনৈতিক আলোচনা কৰে আৰু তিনি গগৈৰ ফৰ্মুলা তাত এপ্লাই কৰে, বেলেগ দলক তাত আমন্ত্ৰণ কৰি আনে আৰু আমাক নকৰিলে আমাৰতো ক'বলগীয়া থাকিবই। কোনোবা ৰাজনৈতিক দলে বিৰোধী ঐক্য মঞ্চ গঠন কৰিছে, আমাক আমন্ত্ৰণ কৰা, তাত আমাৰ ক'বলগা একো নাই। আকৌ কৈছোঁ, বুদ্ধিজীৱী সমাজৰ দায়িত্ব, যিধৰণে তেখেতসকলে জাতীয় পৰিষদ আৰু কংগ্ৰেছ আৰু ৰাইজৰ দলক যেতিয়া গঠন হৈছিল, ৰাইজৰ দল আৰু জাতীয় পৰিষদ, কংগ্ৰেছ হত্যাকাৰী দল বুলি কৈছিল নাই দলৰ সভাপতি দুয়োগৰাকী? যিকোনো পৰিস্থিতিত মিত্ৰতা নকৰোঁ বুলি কৈছিলে নাই? কিন্তু শেষত কি হ'ল? মিত্ৰতাও কৰিলে। একেখন মঞ্চতে বুদ্ধিজীৱীসকলে বহাই ফ্লপ নহ'ল জানো? যদি হত্যাকাৰী দল বুলি একেলগে বহাব পাৰে, আমাকো বুদ্ধিজীৱীসকলেতো এবাৰ ক'ব পাৰিলে যে এখন আমি নাগৰিক মঞ্চৰ জৰিয়তে ৰাজনৈতিক আলোচনা হ'ব, আপোনালোকৰ ৰিপ্ৰেজেণ্টেটিভ পঠাব লাগে। আমি পঠালোঁ, কাৰণ আমি বিজেপিৰ বিৰুদ্ধে যুঁজি আছোঁ এতিয়াও। আৰু সেই গতিকে আমি ক'ব বিচাৰিছোঁ যে এই ধৰণৰ আমি অসমৰ সকলো বুদ্ধিজীৱীক সামৰি এই ধৰণৰ সংবাদমেলৰ আয়োজন কৰা নাই, যিটো সত্য। আৰু সেই বুদ্ধিজীৱীসকলে এটা কথা জনা উচিত যে
কি বুথ কমিটি কি মণ্ডল কমিটি তেখেতসকলৰ কি সমষ্টি কমিটি তেখেতসকলৰ কিন্তু কোনো জ্ঞান নাই কেৱল দীঘলীপুখুৰীৰ এটা কোণাত বহি ইমূৰৰ পৰা সিমূৰত খালি সভা কৰি থাকে আৰু এক প্ৰকাৰ তেখেতসকল ৰাজনীতিকভাৱে জড়িত বুলি ক'লেও ভুল নহয় আৰু সদায় তেখেতসকলৰ পেপাৰৰ সংবাদ মাধ্যমৰ এটা কোণাত নিজৰ নামটো ওলাই থাকিব বিচাৰে সেইটোৱে কথা এতিয়া এটা কথা ক'ব লাগিব এতিয়া গুৱাহাটীত যোৱা 2022 পৌৰ নিগম নিৰ্বাচন হৈছিলে তাত আম আদমি পাৰ্টীয়ে 60খন আসনৰ 38খনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আমি তৃণমূল কংগ্ৰেছে কৰা নাছিলোঁ তাৰ 24খনত আম আদমি পাৰ্টী দ্বিতীয় স্থানত আছিল আৰু এখন জয়লাভ কৰিছিলে কিন্তু কংগ্ৰেছ যিসকল বুদ্ধিজীৱীয়ে কংগ্ৰেছক এতিয়া মাথাৰ ওপৰত উঠাই লৈছে আসন শূন্য আৰু বেয়াকৈ মুখ ঠেকেচা খাইছিলে এতিয়া গুৱাহাটীৰ ৰাইজ কি বুৰ্বক আছিল নেকি আম আদমি পাৰ্টীক দ্বিতীয় স্থানত দি য'ত বিজেপিক লগত প্ৰতিদ্বন্দ্বিতা কৰাইছিল গুৱাহাটীৰ ৰাইজটো নিশ্চয় বুৰ্বক নাছিলে সেই বুদ্ধিজীৱীসকলে ক'ব বিচাৰে নেকি যে গুৱাহাটীবাসী ৰাইজ বুৰ্বক হয় কাৰণে আম আদমি পাৰ্টীক ভোট দিছে আম আদমি পাৰ্টীৰ কথা কৈছে যেতিয়া আম আদমি পাৰ্টীয়ে ইতিমধ্যে ঘোষণা কৰি দিছে যে যোৱাকালি এইটো ইমান দিনে কোৱা নাছিলে যোৱাকালি কিয় কৰিলে এই বুদ্ধিজীৱী আৰু এই তিনি গগৈৰ ফৰ্মুলাটো কোনো গ্ৰহণ কৰা নাই কৰাৰ বাবে আম আদমি পাৰ্টীত 126টাত দি দিছে ক'ৰবাত তেখেতসকলে বিজেপিক পৰাজয় কৰিছে ক'ৰবাত চৰকাৰ গঠন কৰিছে ক'ৰবাত চৰকাৰ আছেও তেখেতসকলৰ প্ৰাৰ্থিত্ব দিয়াটো অধিকাৰ আছে এতিয়া আম আদমি সম্পৰ্কে কি মন্তব্য দিয়েতো আম আদমি পাৰ্টি ক'ব আমি তৃণমূল কংগ্ৰেছে যোৱা পঞ্চায়ত নিৰ্বাচনত 5খনকৈ এখন জয়লাভ কৰি 1.5 লাখ ভোট পাইছিলোঁ প্ৰায় আৰু অসম জাতীয় পৰিষদ দলে কম আসন পোৱাৰ পাছত বুদ্ধিজীৱীৰ ৰাজনৈতিক সভাত মই এখন নাগৰিক মঞ্চৰ সভা বুলি নকওঁ প্ৰথম শাৰীত মঞ্চত গতিকে এইবিলাক তিনি গগৈৰ ফৰ্মুলা আৰু বিজেপি বিৰোধী এইবিলাক নামত দেখাই লাভ নাই এইবিলাক আমি বহুত দেখিছোঁ 80 চনৰ পৰা এই বুদ্ধিজীৱীসকলকে অসমৰ ৰাইজে প্ৰতিটো নিৰ্বাচনত যাক সমৰ্থন কৰে তাকে প্ৰত্যাখ্যান কৰি আহিছে সেইখিনিয়ে কথা আৰু 2026ত তৃণমূল কংগ্ৰেছে অকলে আমিতো প্ৰতিবাৰ প্ৰতিটো পঞ্চায়ত সংবাদ মাধ্যমতে আমি কৈ আছোঁ যে আমাৰ প্ৰতিখন জিলাত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব তাততো আমাৰ ডিমত নাই তাৰ মাজত যদি বুদ্ধিজীৱীসকলে ভাবে নহয় অলপ এৰাধৰৰ মাজত চলিব লাগে মইতো দেখা নাই আশাটো তেতিয়া আমি নিশ্চয় সহযোগ কৰিলোঁ দলৰ কথা বাদ দিছোঁ মই এখন আচলতে বুদ্ধিজীৱীৰ সভা নাছিলে এইখন কংগ্ৰেছৰে সভা আছিলে নিজাকৈ অনুষ্ঠিত নকৰি যিসকল কংগ্ৰেছৰ সমৰ্থক বুদ্ধিজীৱী আছে সেইসকলৰ জৰিয়তে অনুষ্ঠিত কৰিছিল যাৰ বাবে যোগেন্দ্ৰ যাদৱ এতিয়া যোগেন্দ্ৰ যাদৱ বুলি ক'লে মুখ্য অতিথি আছিল সভাখনৰ কোন হয় তেওঁ হৈ গ'ল কংগ্ৰেছৰ ৰাহুল গান্ধীৰ পৰামৰ্শদাতা তেখেতৰ নিৰ্দেশক্ৰমে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা অনুষ্ঠিত কৰিছিলে গতিকে কংগ্ৰেছৰ পৰামৰ্শদাতাই যেতিয়া মুখ্য অতিথি হৈ কিনে এখন সভাত অংশগ্ৰহণ কৰিব সেইখন কংগ্ৰেছৰ সভা বুলি ধৰিব লাগিব গুণগুণ চেতিয়াৰ ঘৰত আপোনালোক উপস্থিত হৈছিল সেইদিনা আৰু যিহেতু কঠীয়াৰ ধ্বংস কৰা হৈছিল আৰু তাৰপিছত বিজেপিৰ ফালৰ পৰা বিধায়ক মানৱ ডেকা তেওঁ পঠাইছিল কিন্তু তেওঁলোকে নললে তাৰপিছত মুখ্যমন্ত্ৰীয়ে এটা মন্তব্য দিছে যে কঠীয়া